ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পলৈ ভাবুকি অবৈধভাৱে চলোৱা ভূমিখননে ভাবুকি আনিছে প্ৰকল্পটোলৈ আব্দুল সাত্তাৰ ইজাজুল হক আনাৰুল ইছলাম নামৰ ভূমাফিয়াই খনন চলাইছে সেই স্থানত বাৰিষাত কৃত্ৰিম বানপানীৰ কবলত পৰাৰ সম্ভাৱনা ঐতিহাসিক বটদ্ৰৱা থান তাৰ বাবে এতিয়া যেন ভাবুকি কঢ়িয়াই আনিছে বুলি গোটেই বিষয়টোক লৈ হৰব হৈ পৰিছে বিভিন্নজন অবৈধভাৱে ভূমিখনন চলাইছে সেই অঞ্চলটোত আৰু সেইবাবে সেই প্ৰকল্পটোলৈ এক প্ৰকাৰ যেন ভাবুকি আহিছে আব্দুল সাত্তাৰ ইজাজুল হক আনাৰুল ইছলাম নামৰ তিনিটাকৈ ভূমাফিয়াই এই স্থানত অবৈধভাৱে এনেধৰণে খনন চলাই গৈছে আৰু সেইবাবে বটদ্ৰৱা থানৰ নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পলৈ ভাবুকি আহিছে অবৈধভাৱে চলোৱা ভূমিখননে প্ৰকল্পটোলৈ ভাবুকি আনিছে তিনিটা ভূমাফিয়াই লগ লাগি এই স্থানত অবৈধভাৱে খনন চলাইছে আৰু সেই খননে বটদ্ৰৱা প্ৰকল্পলৈ ভাবুকি আনিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ লগত বিশেষকৈ কীৰ্তনঘৰৰ নিচেই কাষতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বটদ্ৰৱা এক নতুন ৰূপ দিবলৈ ওলাইছে প্ৰকল্পৰ সিংহভাগ কাম ইতিমধ্যে হৈ গৈছে এতিয়া ঘটনাটো হ'ল বটদ্ৰৱাখন 10 জেগা আৰু বটদ্ৰৱাৰ প্ৰকল্পৰ পৰা 100 মিটাৰ আঁতৰত দেখা গৈছে বৃহৎ মাথাউৰি মাৰি পুখুৰী খান্দা এইবিলাকে যেহেতু কৃষিভূমি সেইসমূহ এই গোটেই অঞ্চলটো হ'ল বটদ্ৰৱা অঞ্চলটো হ'ল কৃষিভূমি আমাৰ ইয়াত আগতেই কোৱা আছে যে শস্য অনুপাম হয় গতিকে আমাৰ কথা হ'ল এটাই প্ৰশাসনৰ অনুমতি লৈছে নাই নাজানো বৃহৎ পুখুৰী যেতিয়া খান্দিছে সেই অঞ্চলটোতে পানী যায় এটা হনুমান জান আছিল জানটো এতিয়াও আমাৰ অসমীয়া এৰিয়াবিলাকত এই হনুমান জানৰ চিন চাপ আছে কিন্তু বাহিৰলৈ যোৱা পানীটো এনেই বটদ্ৰৱাত ব্লক হৈ পেলাই আমাৰ থানৰ কীৰ্তন ঘৰৰ ভিতৰতো বাউণ্ডেৰীটো পানী সোমায় টেম্বুৱানী জানতো পানী সোমায় সকলোতে হাতীপুখুৰীতো পানী সোমায় এতিয়া চাওক প্ৰকল্পটো ওখ হ'ল প্ৰকল্পৰ কাষত যেতিয়া 100 মিটাৰ দূৰত এটা বৃহৎ অঞ্চলত পুখুৰী হৈ পেলাই মস্ত ঢাপ মাৰিব তেতিয়াহ'লে কৃত্ৰিম বানপানীয়ে বৰদোৱাখন ডুবাই দিব ইতিমধ্যে বটদ্ৰৱাত একদম আপোনালোকক জনাই দিছোঁ বটদ্ৰৱাত পানী ব্যৱস্থাটোৱে কীৰ্তন ঘৰলৈ সোমোৱা দুইটা ছাইডৰ হলগুৰি সত্ৰ নৰা সত্ৰ দুইটা ছাইডত বাৰিষা কালত ভকত সোমোৱাৰ কাৰণে বহুত অসুবিধা হয় পানী হয় এআঁঠু পানী হয় গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ কি ধৰণে তেখেতসকলে পাৰ্মিশ্যন লৈ কৰিছে নে বিনা পাৰ্মিশ্যন কৰিছে আপোনালোকে অনুসন্ধান কৰি এটা উচিত ব্যৱস্থা কৰিব লাগে বটদ্ৰৱা প্ৰকল্পটো সুৰক্ষাৰ ক্ষেত্ৰত সেয়াই মই প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এই বিষয়ে যিহেতু আপুনিয়ে বৰদোৱাক যথেষ্ট ওপৰলৈ নিয়াত সহায় কৰিছে গতিকে আপুনি অকণমান চকু দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত